তেওঁৰ ৰাজনৈতিক যাত্ৰা মই অনুকৰণ কৰিবলৈ বিচৰা নাই। আছুৰ পৰা জাম্প মাৰি কংগ্ৰেছৰ পৰা জাম্প মাৰি বিজেপি। মই তেওঁৰ ৰাজনীতি মই ইমান তেওঁৰ দৰে পলিটিকেলি ফ্লেক্সিবল নহয়। মোৰ এটাহে আইডিঅ'লজি হ'ল কংগ্ৰেছৰ আইডিঅ'লজি। সেই আইডিঅ'লজি মোৰ যাত্ৰা আৰম্ভণি, সেই আইডিঅ'লজি মোৰ যাত্ৰা সামৰণি। তেওঁৰ দৰে কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা আজমল ডাঙৰীয়া ভাল, কেতিয়াবা আজমল ডাঙৰীয়া বেয়া, কেতিয়াবা বিজেপি, কেতিয়াবা সাৰদা, কেতিয়াবা কুকি আণ্ডাৰগ্ৰাউণ্ড, কেতিয়াবা তেওঁলোকৰ আলফাৰ লগত যোগাযোগ সম্পৰ্ক, কেতিয়াবা মাটি, কেতিয়াবা লুইচ বজাৰ। এইটো কি ষ্ট্ৰাগল ভাই? মইতো এনেকুৱা ষ্ট্ৰাগল, এইটো কিবা ষ্ট্ৰাগল হ'ল নেকি? যিজন মানুহে সদায় ক্ষমতাতে থাকিলে, যিজন মানুহে যোনফালে ক্ষমতা তাতফালে তেওঁ ভৰি দিয়ে, তো কি ষ্ট্ৰাগল হ'ল? ষ্ট্ৰাগলটো বিৰোধী দলত থাকিলেহে ষ্ট্ৰাগলটো বুজি পাবা। ষ্ট্ৰাগল যেতিয়া তোমালোকৰ ওপৰত যেতিয়া পুলিচৰ কেছ, ED কেছ, ইনকাম টেক্স, তেতিয়াহে তুমি বুজি পাবা কি ষ্ট্ৰাগল কৰিলে। তেওঁতো যোনফালে ক্ষমতা তাত ভৰি দিব, যাৰ ওচৰত ক্ষমতা তাৰ ওচৰত যাব। তেওঁলোকক মনখিনি কেনেকৈ কোমল কৰিব পাৰে, মোৰ প্ৰয়াত পিতৃৰ মন কোমল কৰি দিলে। তো তেওঁ কি ষ্ট্ৰাগল কৰিলে মইতো বুজি পোৱা নাই। যদি লুইচ বাৰ্জাৰ সাৰধা ষ্ট্ৰাগল, মই এনেকুৱা ষ্ট্ৰাগল নালাগে। কাৰ লগত মানে আমাৰ অসমৰ মানুহে যে আমি টিভি নেদেখোঁ এনেকুৱা ভাবিছে নেকি? বিধানসভাৰ মুখ্যমন্ত্ৰীয়ে কৈছে নামনি অসম মানুহ নামনিত থাকিব লাগিব। এইটো কি সম্বন্ধ? মানুহক বন্দুক দিবলৈ বিচাৰিছে, এইটো কি শান্তি বাৰ্তা? আপোনালোকে চাওকচোন, আজি পুলিচক নিৰাপত্তাৰ দায়িত্ব দিয়া নাই, মানুহক কৈছে যে তোমালোকে বন্দুক লওক। বন্দুক কোনে ল'ব? যিসকল বিজেপি কৰে তেওঁলোকে বন্দুক পাব, যিসকল RSS কৰে তেওঁলোকে বন্দুক পাব, যিসকলে চুপাৰী চিণ্ডিকেটত জড়িত আছে তেওঁলোকে বন্দুক পাব। আৰু বন্দুক লৈ কি কৰিব? তেওঁলোকে আতংকৰ সৃষ্টি কৰিব, চান্দা তুলিব, ট্ৰেডাৰ আৰু ব্যৱসায়ী মানুহক হেৰেছ কৰিব, নিজৰ 4-5জন লৈ তেওঁলোকৰ এটা গেং বনাই ক্ৰিমিনেল এক্টিভিটিজ বাঢ়িব। এইটো কি শান্তি সম্বন্ধে তেওঁহে জানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।